হেল্ল' ফ্ৰেণ্ডছ, বহু দিনৰ মূৰত এটা ৰেচিপি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। এই ৰেচিপিটো বনাবৰ কাৰণে মই লৈছোঁ সিজোৱা আলুৰ বাকলি গুচাই মই সৰু সৰুকৈ কাটি ল'লোঁ। আৰু লৈছোঁ এটা জলকীয়া, ধনিয়া পাত কাটি ল'লোঁ। এয়া লৈছোঁ দৈটো টেঙা দৈ নল'ব। দৈখিনি ভালদৰে ফেটি ল'ব। ইয়াতে অকণমান চেনি আৰু নিমখ দি ভালদৰে ফেটি ল'ব। দৈ পেটৰ কাৰণে খুবেই ভাল, ডাইজেশ্যনৰ কাৰণেও ভাল। এতিয়া ইয়াতে দিছোঁ সিজাই ৰখা আলুখিনি ভালদৰে মিলাই ল'ব। তাৰপিছত দি লৈছোঁ ইয়াতে জলকীয়াখিনিও ভালদৰে মিলাই ল'লোঁ। এতিয়া ইয়াতে দিছোঁ ভুনা জিৰা, গোটা জিৰা মই ব্ৰাউন কালাৰ হোৱালৈ ভাজি লৈ দৰদৰা পিচি লৈ ইয়াতে মিক্স কৰি দিলোঁ। আৰু দিছোঁ ইয়াতে ধনিয়া পাত, লগতে এয়া দিছোঁ ডালিম। এইখিনি ভালদৰে মিলাই লৈ এটা বাতিত মই এতিয়া ছাৰ্ভ কৰিবৰ কাৰণে এইদৰে উলিয়াই ল'লোঁ। ওপৰত মই ডালিম গুটি, ভুনা জিৰা আৰু ধনিয়া পাতেৰে গাৰ্নিছ কৰি দিলোঁ। এয়া ৰেডি হৈ গ'ল আলু ৰাইতা ৰেচিপি। আজিৰ মোৰ এই ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰি দিব।